একো উত্তেজনাটো হ'ব নালাগে। উত্তেজনা শব্দটোৱেই বৰ বেয়া শব্দ। আমি দল সংগঠন সকলো ৰাইজ মিলামিলিকৈ থাকিব লাগে, একেলগে বসবাস কৰিব লাগে, কোনেও কাৰো বিৰুদ্ধে যাব নালাগে। এই বেছিমানি চেণ্টাৰত যিসমূহ দোকান আছে এয়া সকলো আমাৰ নিজৰ মানুহ, আপোন মানুহ আৰু সকলো ব্যৱসায় বাণিজ্য কৰা মানুহ। গতিকে এই মানুহৰ যদি দোকান পোহাৰসমূহ ভাঙি দিয়া হয়, যিসকলে ভাবে যে এওঁলোকৰ দোকান পোহাৰসমূহ ভাঙি যাক, নিশ্চয় তেওঁলোকে ধাৰণা কৰে যে এওঁলোক ভিক্ষা কৰি খাক, মানুহৰ পৰা খুজি খাক। চাওক, এনেই আমি এটা পিছপৰা জাতিৰ পৰা আমি বিলংছ কৰোঁ। গতিকে এটা পিছপৰা জাতি হিচাপে আমি চেষ্টা কৰিব লাগে আমাৰ জাতিটো আগুৱাই যাওক। আমাৰ মানুহে ব্যৱসায় বাণিজ্য কৰক, চাকৰি কৰক, DC হওক, SP হওক। কিন্তু আমি যদি ভাবি লওঁ যে আমাৰ মানুহখিনি দোকান চিকানখিনি ভাঙি দিওঁ, সেই মানুহখিনিৰ অৱস্থা কি হ'ব আমি চিন্তা কৰিব লাগে। তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব? তেওঁলোকে ল'ৰা ছোৱালীক পঢ়াব লাগিব, ল'ৰা ছোৱালীক বিয়া বাৰু দিব লাগিব, বা বিভিন্ন কাম কাজত টকা পইচাৰ দৰকাৰ হ'ব। তেওঁলোকতো ভিক্ষা কৰি খাব নোৱাৰে। গতিকে এতিয়া আমাৰ নেমচুৰ এটা স্থিতি যে আমি কোনো দল সংগঠনক ৰাইজেও আমি বেয়াকৈ ক'ব নালাগে, আমচুৰ বিৰুদ্ধেও যাব নালাগে বা বেলেগ দল সংগঠনৰ বিৰুদ্ধেও ৰাইজে কোনো ধৰণৰ কথা ক'ব নালাগে। দেখা গৈছে দুই এজনে কিবা উগ্ৰপন্থী নে কিবা কৈছে আৰু তেওঁ ক্ষমাও খুজিছে, মই দেখিবলৈ পাইছোঁ। গতিকে তেওঁ যিহেতু ক্ষমা খুজিছে, মই ধন্যবাদ জনাইছোঁ। কোনো ৰাইজে যাতে আমাৰ কোনো দল সংগঠনৰ বিৰুদ্ধে নাযায় তাৰ প্ৰতি মই অনুৰোধ জনাম। আৰু আমি সকলোৱে জানো যে এটা টকাৰ ইপিটি আৰু সিপিটি স্বৰূপ আমচু আৰু বৰ্তমানৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া। গতিকে তেওঁলোকৰ মাজত কেনেকৈ ফাট মেলিল সেইটো তেওঁলোকে বুজি পাব। সুৰখালী আৰু ভিনিয়েকো বুলি শুনিছোঁ। গতিকে তেওঁলোকে হয়তো এইটো পিছত মিলাই ল'ব। কিন্তু যিহেতু ৰাজহুৱা স্বাৰ্থজড়িত কথা, গতিকে আমি সদায় ৰাইজৰ স্বাৰ্থত আছোঁ আৰু দোকানীসকলকো জীয়াই থাকিব দিব লাগে। ৰাস্তা এটা হ'বলৈ গৈ আছে, আমি দিব লাগে। কিন্তু যাতে দোকান পোহাৰসমূহ ভাঙা নহয় তাৰ বাবে মই প্ৰশাসনক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যাতে দোকান পোহাৰসমূহ নাভাঙাকৈ যদি আমি পাৰোঁ ৰাস্তাখন হৈ যাওক। ব্যৱসায় বাণিজ্যৰ এটা অসম বিখ্যাত এটা ঠাই, আৰু ইয়াক লৈ আৰু কোনো ধৰণৰ হুলস্থুল কৰিব নালাগে। কাৰণ সকলো আমি নিজা নিজে মানুহ। হুলস্থুলটো বেয়া, অপ্ৰীতিকৰ পৰিৱেশ গঢ়ি তোলাটো বেয়া। যাতে আগন্তুক দিনত আমি পূৰ্বৰ দৰে যেনেকৈ বসবাস কৰি আছিলোঁ সকলো একেলগে আমি বসবাস কৰি থাকিব পাৰোঁ, ইজনে সিজনক দেখিব নোৱাৰোঁ বা যদি আমি আন্দোলন কৰোঁ। এতিয়া চাওক, আমি আগৰ পৰাই নেমচুৱে আমি উচ্ছেদৰ বিৰুদ্ধে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আমি দিল্লীৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত আমি আন্দোলন কৰি আহিছোঁ, গণতান্ত্ৰিক আন্দোলন কৰি আহিছোঁ। কাৰণ অমানৱীয় উচ্ছেদ, অগণতান্ত্ৰিক উচ্ছেদবোৰ বেয়া কথা। মানুহে যদি দোকান ভাঙি দিয়ে, মানুহৰ যদি ঘৰ ভাঙি দিয়ে, মানুহ চলিব কেনেকৈ, থাকিব কেনেকৈ? মানে ভাৰতীয় সংবিধানে ৰাইটছ দিছে, আপুনি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ব্যৱসায় বাণিজ্য কৰি চলিব পাৰিব, আপুনি ঘৰ বনাই থাকিব পাৰিব। কিন্তু যদি এইবোৰ ভাঙি দিয়া হয়, মানুহৰ মৌলিক অধিকাৰ, নৈতিক অধিকাৰ, জন্মগত অধিকাৰত যদি কোনোবাই আঘাত সানে, বৰ বেয়া কথা। গতিকে মই বেছিমাৰি ঘটনাত মই পোনছাতে এইটো কওঁ, সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগে, কোনো সংগঠনৰ বিৰুদ্ধে কোনো একো ক'ব নালাগে। আৰু বিধায়ক মহোদয় বা আমচুকো মই অনুৰোধ জনাম, আপোনালোকে এটা আলোচনাৰ মাধ্যমত আহি এই বস্তুটো সমস্যা সমাধান কৰক। আৰু আমাৰ যিসকল দোকানী ভাইসকল আছে, আমাৰ আত্মীয় স্বজন, এইসকল ব্যৱসায় বাণিজ্য কৰি চলি আছে, তেওঁলোকৰ পেটতো কোনোবাই আঘাত দিব নালাগে, পেটত লাত মাৰিব নালাগে। চাওক, প্ৰথমত কথা হ'ল কি, মই উচ্ছেদৰ বিৰোধী। ফাৰ্ষ্ট কথা, মই উচ্ছেদটো মই নিবিচাৰোঁ। কিন্তু যদি ৰাস্তাৰ কাৰণে ৰাইজে যিহেতু শুনিছোঁ 50ৰ পৰা 60 ফুট মাটি এৰি দিছে, যদি ইয়াত 4 লেনযুক্ত 4 লেনযুক্ত পথ হ'লে হয় তেতিয়া বেলেগ কথা, যে ইয়াত দুইফালে ৰাস্তা হ'ব, ইয়াত হাজাৰ হাজাৰ গাড়ী, লাখ লাখ গাড়ী প্ৰতিদিনে চলে, মানে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ বিভিন্ন ৰাজ্যত অহা যোৱা কৰে, তেতিয়াহ'লে বেলেগ কথা আছিল। শুনিছোঁ 50ৰ পৰা 60 ফুট দিছে। গতিকে 50ৰ পৰা 60 ফুট হ'লে এখন গ্ৰাম্য এৰিয়াত ইয়াতকৈ আৰু বেছি নালাগে বুলি মই ভাবোঁ। মানে